নমস্কাৰ প্ৰাক মইনামেললৈ মই পল্লৱীয়ে আৰু মই ৰাণা গগৈয়ে আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি আহিছোঁ জাজৰিৰ মইনাহঁতৰ কাষলৈ। প্ৰাক মইনামেলত আজি মইনাসকলৰ সৈতে সম্পূৰ্ণ এঘণ্টা সময় আমি কটাম। মইনাহঁতে উমলিব জামলিব, তেওঁলোকে ক'ব সৰু সৰু সপোনৰ কথা। মইনাহঁতৰ যি অনুষ্ঠান, সেই অনুষ্ঠানত জীপাল হ'ব আজি জাজৰি উচ্চতৰ মাধ্যমিক আদৰ্শ বিদ্যালয়ৰ প্ৰাংগণ। গতিকে ৰাণা, আমি পলম নকৰি অনুষ্ঠানৰ মাজলৈ যাওঁ, কি কোৱা? নিশ্চয় যাম পল্লৱী। আমি দেখিছোঁ জাজৰি কণ কণ মইনাহঁতে খুব সুন্দৰকৈ সাজি কাচি আহিছে। গতিকে তেওঁলোকৰ প্ৰতিভা আজি আমি দেখিম আৰু সেই প্ৰতিভা চাবৰ কাৰণে মই অতিকে উৎসুক হৈ আছোঁ আৰু তুমিও উৎসুক হৈ আছা। আমি আহোঁতে কথা পাতি আহিছোঁ। গতিকে আমাৰ এটা পৰম্পৰা আছে, আমি এগৰাকী সভাপতি, প্ৰতীকী সভাপতি আমি নিৰ্বাচন কৰি দিওঁ। গতিকে আজি আমাৰ এই অনুষ্ঠানত প্ৰাক মইনামেলত এগৰাকী কণমানিক প্ৰতীকী সভাপতি হিচাপে নিৰ্বাচিত কৰিম আৰু তেওঁৰ অনুমতি পালে আমি নিশ্চয় আৰম্ভ কৰিবলৈ সাজু হৈ আছোঁ। নিশ্চয়, আৰু আমি আজি নষ্টালজিক হৈ পৰিছোঁ। আমি পূৰ্বতে সৰু থাকোঁতে যেতিয়া আমি মইনামেললৈ গৈছিলোঁ, সেই দিনবোৰ আমাৰ মনত পৰিছে। হয়তো ইয়াত থকা প্ৰতিজন ব্যক্তিৰে, জ্যেষ্ঠ ব্যক্তিৰে সেই দিনবোৰলৈ হয়তো মনত পৰিছে। আমি বেছি কথা নকওঁ, আমি পূৰ্বতেই পোনপ্ৰথমে আমি ওলাইছোঁ আমাৰ প্ৰতীকী যিগৰাকী সভাপতি, সেই সভাপতিগৰাকীৰ ওচৰলৈ। মই প্ৰতীকী সভাপতি হিচাপে যিগৰাকী নিৰ্বাচিত হৈছে তেখেতৰ নামটো ক'বলৈ অনুৰোধ জনাইছোঁ। আপোনাৰ নামটো? নমস্কাৰ, মোৰ নাম শ্ৰী হৰ্ষিতা বৰা। হৰ্ষিতা বৰা আজি এই প্ৰাক মইনামেলৰ প্ৰতীকী সভাপতি। হৰ্ষিতা বৰাক আসন গ্ৰহণ কৰিবলৈ মই অনুৰোধ কৰিছোঁ। আজি প্ৰাগ নিউজৰ তৰফৰ পৰা মইনামেল আয়োজন কৰাৰ কাৰণে আমি ধন্যবাদ কৈ আছোঁ আপোনালোকক। আমাৰো খুব ভাল লাগিছে ইয়াত উপস্থিত থাকি। ৰাণা, প্ৰথমে আমি কি অনুষ্ঠানৰ মাজলৈ যাওঁ? আচলতে কি আমি প্ৰদৰ্শন কৰিম, পৰিৱেশন কৰিম? আৰু দেখিছোঁ সাজু হৈ আছে বৰগীত অনুষ্ঠান, তেওঁলোকে বৰগীত পৰিৱেশন কৰিব। আমি পলম নকৰোঁ, তেতিয়াহ'লে আহক এই কণমানিহঁতৰ মুখেৰে আজি এটি বৰগীত শুনিম। আৰু এইবাৰ আমি একেলগে সকলোৱে চাম জিকিৰ আৰু জাৰিৰ। মোৰ মনত ভেদ ভাৱ নাই অ আল্লাহ, মোৰ মনত ঘৃণ পাৰ নাই অ আল্লাহ, হিন্দু কি মুছলমান একে আল্লাহৰ ফৰমান,
ভাৱ সঁচাকৈ শংকৰ ৰাজনৰ ঠাই বুলি কোৱা হয় আমাৰ এই অসম ভূমিক আৰু বিভিন্ন সময়ৰ বহু পৰিঘটনাই কিন্তু সমন্বয়ৰ স্বাক্ষৰ বহন কৰি আহিছে আৰু আজিৰ আমাৰ এই মইনামেলখনিও কিন্তু সমন্বয়ৰ এক অনন্য নিদৰ্শন ৰূপে চিহ্নিত হৈছে কাৰণ এই স্থানত উপস্থিত থকা যিসকল শিশু তেওঁলোকে প্ৰদৰ্শন কৰা বিভিন্ন কৃষ্টি সংস্কৃতি তেওঁলোকৰ যি গীত নৃত্য সেয়া উদ্ভাসিত হৈছে আজিৰ এই মইনামেল অনুষ্ঠানত ইয়াৰ পাছত ৰাণা আমি কি অনুষ্ঠানৰ মাজলৈ যাম আমি এবাৰ এটি নৃত্য উপভোগ কৰিলোঁ আৰু আমাৰ সত্ৰীয়া নৃত্য যিহেতু সকলোৱে জানে সত্ৰীয়া নৃত্যৰ বিষয়ে গতিকে আমি পলম নকৰোঁ এটি সত্ৰীয়া নৃত্য একেলগে উপভোগ কৰোঁ আহক পুতৰা খেলাই হৰি পুহিবাৰ কেৰকেলি পৰময়া নন্দে খেৰে গোপ শিশু মেলি আৰে কুতুৰা খেলাই হৰি গোটা জুমুৰি কাষৈ আৰু মোৱালাৰু গোটা জুমুৰি কাষৈ আৰু মোৱালাৰু মোৰ কাষত এগৰাকী খুব ধুনীয়া কণমানি আছে নামটো মোৰ নাম বনিশিখা বৰা বনিশিখা বৰাই কি কৰিবা আজি কি তুমি অনুষ্ঠান কৰিবা মই আজি মডাৰ্ণ আৰু ক্লাছিকেলৰ এটা ডান্স পাৰফৰ্ম কৰিম ডান্স শিকিছা হয় তোমাৰ এই মইনামেলত থাকি কেনেকুৱা লাগিছে ভালেই লাগিছে Kirdaka junuta, dimta. Kirdaka junuta, dimta. Kirdaka junuta, dumta. Dum da na 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 na, dum dum da na 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 na, dum dum agapa. Dum dum da na na de da na 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 dum dum magasa. Ragda dum da 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 di da na 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 na. Da 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 dum da da dum da da dum 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 da na 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 de da na 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 dum. Kirda na di da na. Gama gama ma gama ba ma ga sa ni sa. Kirda na di da na. Gama gama ma gama ba ma ga sa ni sa. Kirda na di da na. Gama gama ma gama ba ma ga sa ni sa. Come on now, follow my lead. Come on now, follow my lead. shape of you. Kirtha ta kirtha ta 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 kirthan. Love with the shape of the thin than tha ta ta kirtha ta kirtha. Kirtha ta kirtha ta 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 kirtha ta kirtha ta ta kirtha ta 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 kirtha ta kirtha ta kirtha ta 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 kirtha ta kirtha ta ta kirtha ta 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 kirtha ta এইবাৰ আমি উপভোগ কৰোঁ আহক জাজৰি MV গাৰ্লছ স্কুলৰ এটি নাম প্ৰসংগ দলৰ তেওঁলোকৰ অনুষ্ঠান
ধন্যবাদ জ্ঞাপন কৰিছোঁ মহাপুৰুষ দুজনৰ যি অমীয়া সৃষ্টিৰাজি সেই সৃষ্টিৰাজিক এনেদৰেই ৰক্ষা কৰিবলৈ আগুৱাই নিবলৈ চেষ্টা কৰিছে নৱপ্ৰজন্মৰ যিসকল প্ৰতিনিধি আছে আৰু এইখিনিতে আমি আন এটা আধুনিক নৃত্য উপভোগ কৰোঁ আহকচোন নামটো কৈ দিয়া এবাৰ ডাঙৰকৈ কৈ দিয়া নমস্কাৰ মোৰ নাম ময়ূখী প্ৰিন্সি দাস কোন ক্লাছত পঢ়িছা কোন শ্ৰেণীত ক্লাছ 1 কেনেকুৱা লাগিছে আজি ইয়াত নাচি ভাল লাগিছে ধন্যবাদ এইবাৰ আমি সকলোৱে দীক্ষিতা শইকীয়াৰ কণ্ঠত এটি ঘোষা শুনো আহক কৃষ্ণ শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যে নকল্প তৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু ৰাম আমাৰ পৰম গুৰু কৌস্তভ ৰঞ্জন শইকীয়া কৌস্তৱে কি কৰিবা গান গাম গান গাবা কোনটো গান গাবা মোৰ কবিতাৰ মোৰ কবিতাৰ ছন্দ লাগি গোৱা দেই মোৰ কবিতাৰ ছন্দ লাগি স্পন্দন তোৰ জাগেনে স্পন্দন তোৰ জাগেনে কথা মালিকাৰ গন্ধ লাগি সোণৰ সপোন ভাগেনে 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 তোৰ সোণৰ সপোন ভাগেনে তোৰ সোণৰ সপোন ভাগেনে ধন্যবাদ জ্ঞাপন কৰিছোঁ বিষ্ণু ৰাভাদেৱৰ এটা খুব কালজয়ী গীত আৰু ইমান সুন্দৰকৈ সুৰত গাইছে তাৰ বাবে এটা হাত চাপৰি কণমানিটিয়ে খুব সুন্দৰকৈ গাইছে ধন্যবাদ জ্ঞাপন কৰিছোঁ কৌস্তভ আৰু তোমাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ আৰু যাতে তুমি আগুৱাই যাব পাৰা বিষ্ণু ৰাভা এতিয়া কিমান ৰাতি তুমি সাৰে আছা সাৰে আছোঁ আমি আৰু সাৰে আছে প্ৰীতি বিহুৰ তলিত চিফুং বাঁহীৰ কৰুণ সুৰ বড়ো গাভৰুৰ নাচোনৰ তাল ভাগে জনতাৰ চকুৰ পানীৰে পোৰ
মাজনিশা কোনে ৰাজ আলিয়েদি আক্ষেপ কৰি যায় বিষ্ণু ৰাভা নাই নিজান চেলত তুমি সাৰে আছে কোৰ ইটাৰ দেৱাল বন্দী তোমাৰ কণ্ঠৰ সুৰ নাচোনৰ লয়লাস তুমি সাৰে আছে আৰু জাগ্ৰত জনতা নিদ্ৰাবিহীন ৰাতি বিষ্ণু ৰাভা এতিয়া কিমান ৰাতি বিহু পথাৰত ৰৈ আছোঁ আমি এইবাৰ আমি আগবাঢ়িছোঁ জাজৰি গাৰ্লছ MVৰ যিটো দল সেই দলে প্ৰদৰ্শন কৰিব মাটি আখৰা আমাৰ লগত আছে এতিয়া এজনী কণমানি খুব ধুনীয়া ফ্ৰক এটা পিন্ধি আহিছে তোমাৰ নামটো দিশানী কাইছা তুমি কি কৰিবা কোনটো গাবা Are you sleeping? অ'কে তুমি গোৱা ৰাইমছটো Are you sleeping, brother John? Brother John, morning bells are ringing, ding dong bell, ding dong bell. হৈ গ'ল ৱাও সকলোৱে হাত চাপৰি ইমান ধুনীয়াকৈ গাইছে আৰু এই বয়সত কোনে গাই দিলে ৰাইমছটো কোনে গাই দিলে Practice কৰি আহিছোঁ প্ৰেক্টিছ কৰি আহিছে ধন্যবাদ দিশানী প্ৰিয় দৰ্শক এইবাৰ আমি উপভোগ কৰোঁ আহক একেলগে অংকিতা মহন্তৰ এটি আধুনিক নৃত্য রিনিকি রাঙলি বেলিতি জিলিকে মাজুলিতে জেঠরে জুৰুলা খাউনে খহুৱা বুকুতে বনগীত অংকিতা মহন্ত কোন শ্ৰেণীত পঢ়া মই 6ত ক্লাছ 6 কোনে শিকাই দিলে গানটো নিজেই ধন্যবাদ প্ৰিয় দৰ্শক এইবাৰ চিৰাজজ্যোতি শৰ্মাৰ কণ্ঠত এটি গীত শুনো কি গাবা চিৰাজজ্যোতি জয়ন্ত হাজৰিকাৰ গানে ঠিক আছে জয়ন্ত হাজৰিকাৰ এটি গীত পৰিৱেশন কৰিব খাৰ পাম মই পুৱতি নিশাতে নিয়ৰ যেতিয়া সৰে বাটৰ শুকান ধূলি সেমেকা যিটো প্ৰহৰে কৰে খাৰ পাম মই পুৱতি নিশাতে নিয়ৰ যেতিয়া সৰে বাটৰ শুকান ধূলি সেমেকা যিটো প্ৰহৰে কৰে আই মোক জগাবি আই মোক জগাবি আই মোক জগাবি আই মোক জগাবি মই চাব খোজো হেঙুলি বেলিয়ে এন্ধাৰ কেনেকৈ নাহে নম্ৰতা বৰাৰ এটা কবিতা আবৃত্তি কৰিব কোনটো কবিতা আবৃত্তি কৰিবা
সৰু বুলি নক'বা তুমি তুমি কবিতা আবৃত্তি কৰা আমি শুনিম হ'ব কিয় বাৰু সৰু বুলি কোৱা মইতো এতিয়া ডাঙৰ হ'লোঁ এয়া মোৰ ফালে চোৱা মই জানা আজিকালি ঢেৰ কাম কৰোঁ দাদাটোৱে যে বাৰান্দাত পেপাৰ দি যায় মই হাঁহি ককা সদায় মাই জানা টিভিত চিৰিয়েল চাই মই দিওঁ নহৰু বাকলি গুচাই গুদামটো যদি খুলি দিয়ে কোনোবা নিজে দিব পাৰোঁ চোলা শুলুকাই আৰু কিন্তু সৰু বুলি নক'বা দে মোক মুহা এটাত উঠিলেই মই ঢুকি পাওঁ মই দুৱাৰৰ ওপৰ আহোঁ আজিকালি লোটাকে চেণ্ডেল নিপিন্ধো চকু চাবোন দিলে অকণো নাগানো চুলি কাটিবলৈ লওঁ যদি বহুৱাই নাথাকোঁ নহয় ল'ৰা ছোৱালী খাই দিব পাৰোঁ মই চাৰাদা জ্বলাই নাপাছোঁ ডাল বুট চানা ডাঙৰ যে হ'লোঁ মই আহিছিল আৰু কিন্তু সৰু বুলি নক'বা দে মোক ধন্যবাদ খুব সুন্দৰকৈ তেওঁ কবিতা আবৃত্তি কৰিছে এইবাৰ আমি উপভোগ কৰোঁ গীতুস্মিতাৰ দলৰ আধুনিক নৃত্য সঁচাকৈ ৰাণা খুব ভাল লাগিছে ন ইমান ধুনীয়া অনুষ্ঠান আৰু জাজৰি যিসকল কণ কণ শিশু তেওঁলোকৰ বহু প্ৰতিভা আছে আৰু বহুকেইটা প্ৰতিভা আমি দেখিলোঁ আৰু চাবলৈ বহুত আছেই হয় এইবাৰ আমি হামিমা বেগমৰ দলীয় নৃত্য উপভোগ কৰকচোন বিশ্বরে সন্দে সন্দে মহানন্দে আনন্দে নাসা নাসা তমোহর দেহু নাসা বিশ্বরে সন্দে সন্দে মহানন্দে আনন্দে নাসা নাসা তমোহর দেহু নাসা বন্দে বন্দে আজি হব ভকত বৃন্দে বন্দে রিমি ঝিমি ভোর খানা মিশে তালে তালে মোর মন নাচিছে রিমি ঝিমি ভোর খানা মিশে তালে তালে মোর মন নাচিছে আকাশৰ হাঁহিতে বিজুলী চমকি উঠে চেঁচা চেঁচা বতাহ আহি উৰুহিয়া কপালে রিমি ঝিমি ভোর খানা মিশে তালে তালে মোর মন নাচিছে
সুন্দৰ অভিলাষা শইকীয়া কোন শ্ৰেণীত পঢ়া তুমি মই ক্লাছ 2 ক্লাছ 2 কোনে শিকাই দিলে গানটো নাচটো ছাৰ এজনে ছাৰে শিকাই দিলে ধন্যবাদ ৰাণা হয়। মই ইয়ালৈ আহি কিন্তু এটা উপলব্ধি কৰিছোঁ কণ কণ শিশুসকল খুব ধুনীয়াকৈ আহিছে আৰু খুব কথা চহকী বোলে কথা চহকী কথা চহকী কোনে মোৰ লগত কথা পাতিব আমাৰ লগত মই টিকলি এজনী দেখিছোঁ তুমি মাক কিবা কৈ আছা নেকি তুমি ইয়ালৈ যে আহিছা প্ৰাগ মইনামেললৈ আহিছা হয়নে নাই অহা তুমি ক'লৈ আহিছা তুমি চাবলৈ আহিছোঁ আহিছা কাৰ লগত আহিছা তুমি একো নানাচা একো নোগোৱা একো নকৰা মায়ে একো নিশিকালে মই নাগাওঁ মই নাগাওঁ কেলে নোগোৱা আৰু কিছু শিশু আছে আৰু কণ কণ শিশুসকলৰ কাকলিত আজি মুখৰিত হৈছে এই জাজৰি বিদ্যালয়ৰ প্ৰাংগণ আৰু কিছু শিশু আছে আমি পুনৰ অনুষ্ঠানৰ মাজলৈ যাওঁ অনুষ্ঠানৰ মাজলৈ যাওঁ नन्ना मुन्ना राही हूँ देश का सिपाही हूँ बोलो मेरे संग जय हिंद जय हिंद जय हिंद जय हिंद जय हिंद नन्ना मुन्ना राही हूँ देश का सिपाही हूँ बोलो मेरे संग जय हिंद जय हिंद जय हिंद जय हिंद जय हिंद কি নাম তোমাৰ নৈৰিত বৰা নৈৰিত বৰা আজি কি কৰিব প্ৰাগ মইনামেলত কবিতা আবৃত্তি কবিতা আবৃত্তি ঠিক আছে তুমি গোৱা মা আজি মই সোণবৰণৰ সপোন দেখিলোঁ তোৰ আঙুঠিৰ ৰঙা বাখৰ পাখি পিনি উৰা দেখিলোঁ মা তোৰ যে মা ৰঙা বগা হালধীয়া কেচবচীয়া ৰিহা এখন আছিল তাৰ নিচিনা চৰাই এটাই মোৰ কাষলৈ আহিল মা অ' মা মই তোক বুলিলে সি কুটুক কুটুক কৰে আৰু ঘূৰ বুলিলে সি ফুৰ ফুৰ কৰে এইবাৰ নিশিতা মেধিয়ে প্ৰদৰ্শন কৰিব এটা আধুনিক নৃত্য আহকচোন নিশিতা মেধিৰ নৃত্যৰ মাজলৈ যাওঁ অসমীৰে চোতালতে ৰ'দালিয়ে স্নেহতে মৰমৰ পালো খেলে ৰঙতে নাচে পখিলি মাতে মোক হাত বাউলি মাতে মোক হাত বাউলি কি নাচিবা তোমালোকে চন্দ্ৰাৱলী চন্দ্ৰাৱলীৰ যি নৃত্য সেই নৃত্য আমি উপভোগ কৰোঁ আহক
বাগ্মিতা বেজবৰুৱাৰ নেতৃত্বত তেওঁলোকৰ দলীয় নৃত্য উপভোগ কৰোঁ। কেলি করে বৃন্দাবনে মোহন গোপাল, কেলি করে বৃন্দাবনে মোহন গোপাল। তোৰ বাৰীত ফুলিলে ইন্দ্ৰজিৎ মালতী, তোৰ বাৰীত পৰিলে চাহ, তোৰে মনৰ কথা উটুৱাই আনিলে সন্ধিয়াৰ বাউলি বা, তোৰে মনৰ কথা উটুৱাই আনিলে সন্ধিয়াৰ বাউলি বা। জিলিকা পাখিরে, জিলিকা পাখিরে, ও ও ও খুন মোরা সরাই, ও খুন মোরা সরাই। ভাল পালো ৰঘুনাথ, তুমি মোক পুতেৰাৰ বিয়ালৈ আমাক কৈ মাতিলা। নাথাকিব না। পিছে ৰভাখন দিবলৈকে আমলখি গছজোপা কিয়নো কাটিলা? আলহী অতিথি যাব, ৰভা নাইকিয়া হ'ব, বোৱাৰীয়ে ঘৰখন দিবহি পুৰাই। পিছে কোৱাচোন ৰঘুনাথ, আমলখি গছজোপা সহজতে পাবানে ঘূৰাই? দৰাটিক মাতাচোন, এজুলুকা আশীৰ্বাদ দিওঁ আৰু যাওঁ। গছজোপা কটা বাবে লুচি ভাজি ৰসগোল্লা একোকে নাখাওঁ। নমস্কাৰ। সেরেঙ্কই লাগিলে বুকুতে জুই, সাগে তই আসিলি কলিজাতে শুই। সেরেঙ্কই লাগিলে বুকুতে জুই, সাগে তই আসিলি কলিজাতে শুই। ৰৈ 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 তোলৈ চাওঁ। নমস্কাৰ, মোৰ নাম নৈবেদ্ৰী বৰা। মই আজি এটা কবিতা আবৃত্তি কৰিব ওলাইছোঁ। কবিতাৰ শিৰোনাম গছ ভালপোৱাৰ ককাৰ খং। কবি ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া। ভাল পালোঁ ৰঘুনাথ, তুমি মোক পুতেৰাৰ বিয়ালৈ মাতিলা। পিছে ৰভাখন দিবলৈকে আমলখি গছজোপা কিয়নো কাটিলা? আলহী অতিথি যাব, ৰভা নাইকিয়া হ'ব, বোৱাৰীয়ে ঘৰখন দিবহি পুৰাই। পিছে কোৱাচোন ৰঘুনাথ, আমলখি গছজোপা সহজতে পাবানে ঘূৰাই? দৰাটিক মাতাচোন, এজুলুকা আশীৰ্বাদ দিওঁ আৰু যাওঁ। গছজোপা কটা বাবে লুচি ভাজি ৰসগোল্লা একোকে নাখাওঁ। ধন্যবাদ। মোৰ পথাৰৰ লাহি শালি সেউজী ধানে খেলি, কিনো ধুনীয়া হিয়া
জাক বৰষুণ পিঠিতে লৈ দেহাৰে দুখ পাহৰি গৈ জাক বৰষুণ পিঠিতে লৈ দেহাৰে দুখ পাহৰি গৈ ঘৰ ঘৰুহিহঁতে ভৰ বাৰিষাত ভুই ৰুলো মূৰৰে ঘাম ভৰিত থলো মনৰ হেঁপাহতে আজি লখিমী আই আমাৰ দুখ দেখা পায় সেউজী দেশৰ আনি মৰমৰ সেউজী সপোন যাছে মন আছে উলাহতে শিলতে হালিছে ধুনীয়া পদুমী ফুলনি ফুলিছে ফুল সেই ফুলে ফুলে বগিলাই চুমিছে খানিছে ৰেণুৰে ভুল সেই ফুলে ফুলে পখিলাই চুমিছে খানিছে ৰেণুৰে ভুল গছৰে ডালতে গাইছে কুলিয়ে কু কু কৈ কামার বিদ্যা আকাশ ধুকুশ ও বানিয়া বিদ্যা ছো ও যা বিদ্যা শিখিলি যদি আশা পারিব Heya na heya na heya na heya he Heya na heya na heya na heya he হলুইত পরিয়া আমি গো ভরু রূপে গুণে নহ আমি কম রূপে গুণে নহ আমি কম বুকুত আছে পাই হাহা করে নই ও হাহা করে নই দেশৰ বাবে লভিছো জনম দেশৰ বাবে লভিছো জনম লা 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 উৰুৱা বতাহে জোৰকৈ বলিলে পুৰৰে দেউলৰে ৰূপৰে শিকলি ভাঙি দিলি খুলি দুৱাৰ খনোৱালি পূজাৰী অ'
अच्युतं केशवं कृष्णदामोदरम् अच्युतं केशवं कृष्णदामोदरं रामनारायणं जानकीवल्लभम् মগাই বোলে ঢোলৰ মাত ঝিনিকি ঢিলা সোণৰ সমনে লাগে মোক মাটিৰে সজা মগাই বোলে ঢোলৰ মাত ঝিনিকি ঢিলা সোণৰ সমনে লাগে মোক মাটিৰে সজা প্ৰাক মইনামেলত যিসমূহ অনুষ্ঠান সেই অনুষ্ঠানৰ সমান্তৰালকৈ চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয় কণ কণ মইনাহঁতে তেওঁলোকৰ নিজে বিচৰা নিজে মন পচন্দৰ ছবিসমূহ তেওঁলোকে আঁকে আৰু তেওঁলোকক আমি বিজয়ী ঘোষণা কৰোঁ আৰু এইবাৰো ব্যতিক্ৰম নহয় জাজৰি এই বিদ্যালয়টো কিছু মইনাই খুব সুন্দৰকৈ ছবি অংকন কৰিলে আৰু সেই ছবি অংকন প্ৰতিযোগিতা ফলাফল ঘোষণা কৰিবলৈ লৈছোঁ মই প্ৰথমে তৃতীয় স্থান লাভ কৰা জ্যোতিষ্কৰ থাপা মই অভিনন্দন জনাইছোঁ এয়া আমাৰ মাজত জ্যোতিষ্কৰ থাপা সকলোৰে এটা হাত চাপৰি লাগে দ্বিতীয় স্থান লাভ কৰিছে অভিষেক দাস সপ্তম শ্ৰেণী গ্ৰীণ ভেলী পাব্লিক স্কুল প্ৰথম স্থান লাভ কৰা সেই সৌভাগ্যৱান ছাত্ৰগৰাকী হৈছে মনজিত বৰা তেওঁ ষষ্ঠ শ্ৰেণীৰ ছাত্ৰ জাজৰি উচ্চতৰ মাধ্যমিক বিদ্যালয় তুমি কি আঁকিছিলা মই ছবি আঁকিছিলোঁ প্ৰাকৃতিক দৃশ্য এটা চাৰ্কলৰ ভিতৰত অভিনন্দন জ্ঞাপন কৰিছোঁ প্ৰাক মইনামেল হৈছে এখন প্ৰতিভাৰ মঞ্চ পৰম্পৰা ৰক্ষা কৰাৰ এখন মঞ্চ আৰু জাজৰি বিদ্যালয়ত আজি প্ৰাক মইনামেলত আমি বহু শিশু লগ পালোঁ শিশুসকলৰ সৈতে কথা পাতিলোঁ শিশুসকলৰ সৰু সৰু সপোনৰ কথা জানিলোঁ আৰু নিশ্চয় আমাৰ খুব ভাল লাগিল নহয় জানো পল্লৱী খুব ভাল লাগে গতিকে আমি পুনৰবাৰ লগ পাম আজিলৈ প্ৰাক মইনামেলত ইমানে ধন্যবাদ